হয়, লুৰিণ গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ পিঠিত উঠি সংসদলৈ যোৱাৰ যি স্বপ্ন তেখেতে দেখিছিল, ভণ্ড জাতীয়তাবাদৰ যি মুখা পিন্ধি তেওঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক আভুৱা ভাৰিবলৈ প্ৰয়াস কৰিছিল। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে বুজি পালে আৰু তেওঁৰ সেই ভণ্ডামী মুখাখন খুলি পেলালে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশাল সংখ্যক ভোটৰ ব্যৱধানেৰে ভাৰতবাসীক সেৱা কৰিবৰ কাৰণে আশীৰ্বাদ দিছে। যোৰহাটত আমি গম পোৱা মতে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থীগৰাকী তেখেতে বিজয় সাব্যস্ত কৰাৰ পথেৰে আগবাঢ়ি গৈছে। তাতে কেইবাটাও সমষ্টি আমাৰ বিৰোধী দলৰ বিধায়ক আছিলেই, অন্যহাতে আমাৰো কিছু হয়তো নিৰ্বাচনী গোটেই কথাখিনি ৰাইজৰ ওচৰলৈ লৈ যোৱাত ক'ৰবাত ত্ৰুটি নাটি থাকি গৈছে আৰু সেইকাৰণেই আমাৰ প্ৰাৰ্থীগৰাকী তাত পৰাজয় বৰণৰ দিশে আগুৱাই গৈছে। আৰু অন্যহাতে তপন গগৈ ডাঙৰীয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে তেখেতে এটা দুৰ্ঘটনাত পতিত হৈ তেখেতৰ নিৰ্বাচনী যি গতি, সেই গতিত যথেষ্ট বিভিন্ন সময়ত থমকি ৰ'ব লগা হৈছিল। ইও এটা কাৰণ। গতিকে সামগ্ৰিকভাৱে অসমত আমি যেনেধৰণে আশা কৰিছিলোঁ এই দিশেৰে আমাৰ ফল লাভ কৰিছে আৰু তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব কেইদিনমানৰ পিছত আৰু আমাৰ দেশে অন্য এক দিশেৰে জয়যাত্ৰা আৰম্ভ কৰিব মোদী ডাঙৰীয়াৰ নেতৃত্বত। বিকশিত এখন ৰাষ্ট্ৰৰ যি সপোন তেখেতে দেখিছে সেই সপোনৰ দিশেৰে বাস্তৱ ৰূপ দিবৰ কাৰণে প্ৰয়াস হাতত ল'ব আৰু সকলোৱে মই ভাবোঁ দেশৰ জনসাধাৰণে এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব। ইতিমধ্যে লুৰিণজ্যোতি গগৈ যে পৰাজিত হ'ব সেই কথাটো আমি আগতে কৈছিলোঁ আৰু তেখেতৰ নিৰ্বাচনৰ সময়ত আমি কৈছোঁ যে ভণ্ড জাতীয়তাবাদ, কাৰণ কংগ্ৰেছৰ লগত জাতীয়তাবাদ সম্ভৱ হ'ব পাৰে নেকি। তেখেতৰ দল গঠন কৰাৰ সময়ত তেখেতে ঘোষণা কৰিছিল যে কোনো ৰাষ্ট্ৰীয় দলৰ লগত কেতিয়াও তেখেতে মিত্ৰতা নকৰে। অন্যহাতে পৰৱৰ্তী সময়ত দেখা গ'ল কংগ্ৰেছৰ নেতৃত্বৰ লগত তেওঁৰ আলোকচিত্ৰ, কংগ্ৰেছৰ হাতত ধৰি ৰাজনীতিৰ বৈতৰণি পাৰ হোৱাৰ তেখেতৰ দিবা স্বপ্ন আৰু কংগ্ৰেছে অসমখনক যোৱা দিনবিলাকত কেনেধৰণৰ আচৰণ কৰিলে অসমৰ ৰাইজক নতুনকৈ বুজাবলগীয়া কোনো কথা নাই। কাৰণ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ৬টা বছৰ অসমৰ জনসাধাৰণে যেতিয়া আন্দোলন কৰিছিল, ৮৫৫ জন লোকক কংগ্ৰেছে হত্যা কৰিছিল, হাজাৰ হাজাৰ লোকক পংগুত্বৰ জীৱন আঁকোৱালি ল'বৰ কাৰণে কংগ্ৰেছে বাধ্য কৰাইছিল। কংগ্ৰেছৰ এই অপশাসনৰ পৰা মুক্ত হৈ ভাৰতীয় জনতা পাৰ্টীক শাসনত অধিষ্ঠিত কৰিছিল অসমৰ জনসাধাৰণে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও যোৱা ১৪-১৬ চনৰ পৰা অসমত জনসাধাৰণে বিচৰা ধৰণৰ এটা ইচ্ছিত বাতাবৰণ সৰ্বস্তৰত, কেৱল মাত্ৰ উন্নয়নেই যে হয় এনেকুৱা ধৰণৰ নহয়, বিভিন্ন ধৰণৰ পৰিৱেশ এটা সুস্থ গতিৰে আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছিলে আৰু তাত জনসাধাৰণ আশ্বস্ত হৈছিলে আৰু আশ্বস্ত হোৱাৰ ফলশ্ৰুতিতেই আমাক দ্বিতীয়বাৰৰ কাৰণে দিলে, এইবাৰ তৃতীয়বাৰৰ কাৰণে দিছে আৰু আমি জনসাধাৰণৰ যি আশীৰ্বাদ, এই আশীৰ্বাদ হিৰত লৈ আমি আগুৱাই যাম, জনসাধাৰণক সেৱা কৰিম। মই ভাবোঁ জনসাধাৰণে সেই কথাখিনিকে এই ভোটদানৰ জৰিয়তে ৰায় দিছে। গতিকে হয়, আইন যেতিয়া বাতিল হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেৱল মাত্ৰ অসমত প্ৰযোজ্য হোৱা যিখন এখন বৈষম্যমূলক আইন আছিল, এই আইনখন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ছুপ্ৰিম কোৰ্টত গৈ বাতিল কৰিছিলে। ন্যায়িক যুদ্ধৰে এই আইন বাতিল কৰাৰ পিছতেই বদৰুদ্দিন আজমলে যিসকল অবৈধ বাংলাদেশী তেখেতসকলক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে তেখেতসকলে সেই দল গঠন কৰিছিলে AIUDF আৰু জনসাধাৰণক তেখেতে তেনেধৰণৰ ভীতিগ্ৰস্ত কৰি ধৰ্মীয় চিন্তা চেতনাৰে তেওঁলোকক বিপথে পৰিচালিত কৰি তেওঁলোকৰ ভোট আদায় কৰি আহিছিলে। কিন্তু সংখ্যালঘু ৰাইজে সেই কথাটো বুজি পাইছে। গতিকে আমি প্ৰথমৰ পৰাই বদৰুদ্দিন আজমলক আমি বিৰোধিতা কৰিছোঁ, কাৰণ তেখেতে সংখ্যালঘু যিসকল অবৈধ অনুপ্ৰৱেশকাৰী তেখেতসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁ দল গঠন কৰিছিলে। গতিকে এই নিৰ্বাচনটোৱে বহু কথা নতুনকৈ ভবাৰ এটা প্ৰেক্ষাপট সৃষ্টি কৰিছে। উজনি অসমত এনেকুৱা ভণ্ডামি যে নচলে সেই কথাও প্ৰমাণ হৈছে।
ঠিক তেনেধৰণে ধুবুৰীৰ নিচিনা লোকসভাত এই বদৰুদ্দিন আজমল হকৰ দৰে এনেকুৱা ধৰণৰ লোকসকলৰ এনেকুৱা ৰাজনৈতিক কাৰসাজি নচলে সেই কথাও প্ৰমাণ হৈছে। লাহে লাহে বহু কথা এই নিৰ্বাচনৰ পৰৱৰ্তী সময়ত উন্মোচিত হ'ব।